ওয়েলকাম বেক। মই পুনৰ অন্য এটা মেজিক অফ মায়ঙৰ পাৰ্ট 2 লৈ আহিছোঁ আৰু চাওক এই মায়ঙৰ যি যাদুকলাৰ মহোৎসৱত এইগৰাকী যাদুকৰ মহান যাদুকৰে তেওঁ নিজৰ যাদুকলাৰ দ্বাৰা এখন কাগজ জুই লগাই লৈছে। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে আৰু জুই লগোৱাৰ পিছত কি কৰিছে, এই ৰঙা পাত্ৰত এখন মুখুৰাত এই কাগজখিনি জুই লগাই কি কৰিছে, ছাই কৰি দিছে। তাৰপিছত এতিয়াও জ্বলি আছে। তাৰপিছত অন্য এখন মুখুৰাই ঢাকি দিছে আৰু ঢাকাৰ পিছত চাওক এযোৰ পাৰ চৰাই ইয়াৰ পৰা একদম জিন্দা লাইফ ওলাই আহিব। চাওক কি অদ্ভুত যাদুকলা। এযোৰ পাৱাৰ চৰাই নিৰ্মাণ হ'ল। তাক সজোৰে হাত তালি দিয়ক। এনেকুৱা অদ্ভুত মেজিক জীৱনত প্ৰথমবাৰৰ বাবে এনেকৈ দেখিলোঁ। সাধাৰণ কাগজ এখন জুই জ্বলাই তাৰ পৰা পাৰ চৰাইযোৰ সৃষ্টি কৰি দিছে। অদ্ভুত লাইফ পাৰ চৰাই। মায়ং ইংৰাজত উপস্থিত থকা গুৰুসকল, আমি অধিনগতে আমাৰ মৰিগাঁও জিলা উপায়ুক্ত কৃতজ্ঞতা স্বীকাৰ নকৰি আমি থাকিব নোৱাৰোঁ। তেখেতৰ চেষ্টা কঠোৰ পৰিশ্ৰমৰ বাবে আজি এই মায়ঙৰ ইংৰাজৰ কাৰ্যসূচী আৰম্ভ হৈছে। মই গুৰুৰ নাম স্মৰণ কৰি সৰু গছৰ পাতেৰে সাজে গাঁৱৰ মাছ টিকাত লাগি পোৱা যায় যাদু যাদু। ইতিহাস প্ৰসিদ্ধ ঠাই মায়ং আৰু মৰিগাঁও জিলা অন্তৰ্গত যাদুকলাৰ যাদু মহোৎসৱ এয়া হৈছে মায়ং। আৰু মায়ং বুলি ক'লে সকলোৱে জানেই, মায়ং এখন বিখ্যাত ঐতিহাসিক যাদুকলাৰ মহানগৰী বুলি কোৱা হয়, যাদুৰ দেশ বুলি জনা যায়। গতিকে এই মায়ঙতেই ইন্দ্ৰজাল যাদুকলাৰ মহোৎসৱত আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। মই মিউজিকটো ইয়াত মিউজিক বাজি আছিলে, এই মিউজিকটো মই মিউট কৰিবলগীয়া হৈছে কাৰণ কপিৰাইট আহিব পাৰে। আৰু এখেত হৈছে বিখ্যাত মায়ঙৰ যাদুকলাৰ যাদুকৰ। আৰু এই যাদুকৰজনে তেখেতে গছৰ পাতত প্ৰথমে মাছ বনাইছে আৰু তাৰপিছত টকা বনোৱা দেখিবলৈ পাইছে। গতিকে ভিডিঅ'টো মই দুখিত, বহুত দূৰৰ পৰা মই ভিডিঅ'টো শ্বুট কৰিবলগীয়া হৈছিলে, যিহেতু মোবাইলৰ কেমেৰা ইমান ঢুকি নাপায়। তথাপিতো মই যিমানখিনি পাৰোঁ জুম কৰি আপোনালোকক দেখুৱাইছোঁ। এয়া হৈছে মায়ঙৰ যাদুকলা। গতিকে চাওক, মই আগতে এটা ভিডিঅ' যাদুৰ সম্ৰাট বিক্ৰমৰ ভিডিঅ' এটা মই আপলোড কৰিছিলোঁ পাৰ্ট 1ত, আৰু পাৰ্ট 2ত এইটো দ্বিতীয়বাৰ মই এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিছোঁ। আৰু ইতিমধ্যে আপোনালোকে গছৰ পাতেৰে মাছ বনাই দিয়া আপোনালোকে দৃশ্যমান দেখিলে। গতিকে এতিয়া তেখেতে সেই গছৰ পাতেৰে এই কলা কাপোৰখনৰ দ্বাৰা পইচা উলিয়াই দিব, আৰু সেইটো আপোনালোকে ভালদৰে প্ৰত্যক্ষ কৰিলে গম পাব। আমি প্ৰথমে গুৰুৰ নাম স্মৰণ কৰি সৰু গছৰ পাতেৰে সাজে গাঁৱৰ মাছ টিকাত লাগি পোৱা যায় যাদু লাগি গান, এই গীতটোৰে মোৰ প্ৰথম গুৰুজনৰ কৃপাতে এই যাদু মই প্ৰথম শিকিছিলোঁ। আশা ৰাখিছোঁ সেই গুৰুৰ নাম স্মৰণ কৰি মই দ্বিতীয় যাদুলৈ আগবাঢ়িব খুজিছোঁ। ষ্টেট বেংক অফ ইণ্ডিয়া। খুব ভালদৰে চাব, কাৰণ আপোনালোকে দেখিবলৈ পাব এখন কাগজ লৈছে তেখেতে, আৰু কাগজখনত তেওঁ লাইটাৰে জুই লগাইছে, আৰু জুই লগাৰ পিছত কলা কাপোৰে ঢাকি দিছে কাগজখন। আৰু ঢাকি দিয়াৰ পিছত কি ওলাব আপোনালোকে চাবচোন, আপোনালোকে দেখিবলৈ পাব কি ওলাব এতিয়া।
আৰু এই যাদুটো তেখেতে এখন কাগজ জুই জ্বলাই কাপোৰত লৈ তেওঁ যাদুকলাৰ দ্বাৰা বহুত টকা তেওঁ ইয়াৰ পৰা উলিয়াই দিছে। চাওক কি অদ্ভুত যাদু কোৱা হয়। সঁচাকৈ এই যাদুকলা অদ্ভুত আৰু প্ৰশংসনীয়, তেখেতৰ যি যাদুকলা। গতিকে সেইবাবেই হয়তো কোৱা হয় মায়ঙত এনেকুৱা আৰু বহুতো যাদুকৰ আছে, মেজিক আছে, যিসকল যাদুকলাৰ তেওঁলোকৰ কলাৰে গোটেই বিশ্ববাসীৰ আগত তেওঁলোকৰ কলা দাঙি ধৰিব পাৰে। আৰু সেইবাবেই কোৱা হয় যে মায়ং এখন যাদুকৰী দেশৰ লগত তুলনা কৰা হয়। গতিকে চাওক, এয়া হৈছে মায়ঙৰ ইতিহাস। গতিকে তেখেতক এই যাদুকলাৰ যি মেজিক, তেখেতক সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, প্ৰশংসনীয়। গতিকে আমি গৌৰৱান্বিত যে মায়ং এখন ইতিহাস প্ৰসিদ্ধ ঠাই আৰু মায়ঙত এনেকুৱা বহুতো প্ৰাচীনতম কিছু ঠাই আছে, ঐতিহাসিক বহুতো সমল পোৱা যায়। মায়ঙৰ ইতিহাস পঢ়িলেও শেষ কৰিব নোৱাৰি। গতিকে এয়া চাওক তেখেতৰ যাদুকলাৰ এক সুন্দৰ প্ৰদৰ্শন। তো মই বহুত দুখিত। মই বহুত দূৰৰ পৰা মঞ্চৰ সন্মুখত বহুত দূৰৰ পৰা মই ভিডিঅ' কৰিবলগীয়া হৈছে মোবাইলেৰে। গতিকে অলপ মোবাইলটো কপি আছে, দিগদাৰ হয় হাতে ধৰি থকা। এতিয়া চাওক, এখেতে এখন মুখত বিলেট লৈছে আৰু এখন বিলেট লৈ তেওঁ গিলাচত অলপ পানী লৈ কি কৰিছে, চুবাইছে। চুবোৱাৰ পিছত এখন বিলেটত ঠাইত তেওঁ শ বিলেট মুখেৰে ওলাই থাকিব। মালা গঠাৰ দৰে বিলেটবিলাক ওলাই আহিব। আপোনালোকে ভিডিঅ'টো প্ৰত্যক্ষ কৰিব ভালদৰে। পৰম শ্ৰদ্ধাৰ আজি এই ৰাইজৰ মনটো সেমেকা যদি, কিন্তু ইন্দ্ৰ দেৱতাৰ কৃপাত, যিহেতু ইন্দ্ৰ সোমাই আছে, তেওঁ কৃপাত সুন্দৰ পৰিৱেশ কৰি দিলে, য'ত গৰমো নহয় ঠাণ্ডাও নহয়, শান্তিৰ পৰিৱেশ। সেয়েহে তথাপিতো আমি যাদু প্ৰদৰ্শন বা যাদু দৰ্শন কৰিবলৈ আহোঁতে আমি প্ৰত্যেকে সাৱধান হৈ আহোঁ। কি জানিবা বাটত বৰষুণ দিয়ে, সেয়েহে মই সেই যাদুটো কৰিব বিচাৰিছোঁ। আৰু চাওক, তেওঁ এটা চুঙা লৈছে। এতিয়া এই চুঙাটো খালী চুঙাটো ইপাৰ আৰু সিপাৰ দেখা পোৱা যায়। আৰু এই চুঙাটোতেই তেওঁ যি যাদুকলাৰ দ্বাৰা আমাৰ 3 বৰণীয়া জাতীয় পতাকাখন এই চুঙাটোৰ পৰা উলিয়াই দিব। তেওঁ অদ্ভুত কলা। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাওক, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয় সকলোৱে ধ্বনি দিছে। আৰু আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল লাগিছে, এই মায়ঙৰ যি যাদুকলা, ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব। বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।